এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ পংকজ নয়ন ভট্টাচাৰ্যই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা 2023, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 সোমবাৰৰ পৰা দেশত প্ৰযোজ্য। বাতিল হোৱা আৰু পিছুৱাই দিয়া বিভিন্ন পৰীক্ষাৰ নতুন সূচী ঘোষণা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ। চাহপাতৰ গুণগত মান পৰীক্ষা কৰিবলৈ ৰাজ্য চৰকাৰৰ উদ্যোগত আজি প্ৰথমখন ভ্ৰাম্যমাণ পৰীক্ষণ বাহন মুকলি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নম্বৰ তালিকা জালিয়াতিত জড়িত থকাৰ অভিযোগত ধুবুৰী আইন মহাবিদ্যালয়ৰ কম্পিউটাৰ শিক্ষক শিৱতোষ মাহাতোক আটক। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা 2023, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 সোমবাৰৰ পৰা দেশত প্ৰযোজ্য হ'ব। সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত এই বিধেয়ককেইখন গৃহীত হৈছিল। নতুন আইন তিনিখনে ভাৰতীয় নাগৰিকৰ সবলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। সকলোৰে বাবে সুলভ, সহায়ক আৰু দক্ষ ন্যায় ব্যৱস্থা গঢ়ি তোলাই হৈছে এই আইনকেইখনৰ মূল উদ্দেশ্য। নতুন ফৌজদাৰী আইনকেইখনৰ ঘাই ব্যৱস্থাসমূহৰ ভিতৰত ঘটনাৰ অনলাইন অৱগতকৰণ, যিকোনো থানাত এজাহাৰ ৰুজু কৰা আৰু ঘটনাৰ বলি হোৱাসকলক এজাহাৰৰ প্ৰতিলিপি প্ৰদান কৰা অন্যতম। তদুপৰি কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে তেওঁৰ নিজৰ স্থিতিৰ বিষয়ে পচন্দৰ ব্যক্তিক জনোৱাৰ অধিকাৰ থাকিব। নতুন আইন তিনিখনত মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ তদন্ত অগ্ৰাধিকাৰ ভিত্তিত কৰাত গুৰুত্ব দিয়া হৈছে। এনেধৰণৰ গোচৰ এজাহাৰ ৰুজু হোৱাৰ 2 মাহৰ ভিতৰতে সমাধান কৰিব লাগিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই বাতিল হোৱা আৰু পিছুৱাই দিয়া বিভিন্ন পৰীক্ষাৰ নতুন সূচী ঘোষণা কৰিছে। সংস্থাটোৱে কালি জাৰি কৰা এখন জাননীত কোৱা হৈছে যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC নেট জুন 2024 21 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব। 18 জুনত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত শিক্ষা মন্ত্ৰালয়ে পৰীক্ষাৰ সততাক লৈ আপোচ হোৱা বুলি অভিযোগ লাভ কৰাৰ পাছত এই পৰীক্ষা বাতিল কৰা হৈছিল। ইপিনে সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে স্থগিত ৰখা সংযুক্ত CSIR UGC নেট জুন 2024 25ৰ পৰা 27 জুলাইলৈকে অনুষ্ঠিত হ'ব। একেদৰে 4 বছৰীয়া সংহত শিক্ষক শিক্ষা কাৰ্যসূচী ITEPত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় উমৈহতীয়া প্ৰৱেশ পৰীক্ষা NCET 10 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষাও বিভিন্ন কাৰণত পিছুৱাই দিয়া হৈছিল। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে যে সৰ্বভাৰতীয় আয়ুষ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষা পূৰ্ব নিৰ্ধাৰিত সূচী অনুযায়ী 6 জুলাইত অনুষ্ঠিত হ'ব। সংস্থাটোৱে অধিক তথ্যৰ বাবে শিক্ষাৰ্থীসকলক www.nta.ac.in ৱেবছাইট চাবলৈ পৰামৰ্শ দিছে। চাহপাতৰ গুণগত মান পৰীক্ষা কৰিবলৈ ৰাজ্য চৰকাৰৰ উদ্যোগত আজি প্ৰথমখন ভ্ৰাম্যমাণ পৰীক্ষণ বাহন মুকলি কৰা হ'ব। চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত আজি দিনৰ 12 বজাত এই পৰীক্ষণ বাহন মুকলি অনুষ্ঠান অনুষ্ঠিত হ'ব। ৰাজ্যত প্ৰথমবাৰৰ বাবে উপলব্ধ হ'বলগীয়া এই বাহনখন উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই মুকলি কৰিব। কৃষি বিভাগৰ তৰফৰ পৰা জনোৱা মতে এই বাহনখনে কৃষকক কেইবাটাও দিশত লাভান্বিত কৰিব। এই পৰীক্ষণৰ সুবিধাই ভাৰতত খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া বিধি 100% মানি চলাটো নিশ্চিত কৰিব। দ্বিতীয়তে সেউজীয়া চাহপাত আৰু প্ৰস্তুত কৰা চাহৰ উচিত মূল্য লাভত সহায়ক হ'ব। পৰীক্ষণ বাহনখনে অসমৰ চাহৰ ৰপ্তানি বৃদ্ধিতো সহায় কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নম্বৰ তালিকা জালিয়াতিত জড়িত থকাৰ অভিযোগত ধুবুৰী আইন মহাবিদ্যালয়ৰ কম্পিউটাৰ শিক্ষক শিৱতোষ মাহাতোক আটক কৰা হৈছে। ধুবুৰী আৰক্ষীৰ সহযোগত কালি বৰপেটা আৰক্ষীয়ে কম্পিউটাৰ শিক্ষকজনক আটক কৰি নিজৰ জিম্মাত লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ধনৰ বিনিময়ত নম্বৰ বৃদ্ধি কৰাৰ এই বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। আৰক্ষীৰ তদন্তৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই বিশ্ববিদ্যালয়খনৰ পৰাই বৃহৎ ধনৰ বিনিময়ত এই কেলেংকাৰী নিয়ন্ত্ৰণ হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি প্ৰমাণ সহকাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এই কেলেংকাৰীৰ তথ্য দি অহাৰ পাছতো কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰক্ষী আৰু CIDৰ তদন্তত এই কেলেংকাৰীত বৰপেটা জিলাৰ কেইবাজনো শিক্ষাৰ্থী জড়িত থকাৰ কথা পোহৰলৈ আহিছে। বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীৰ পৰীক্ষাৰ নম্বৰ IOMS নামৰ পুৰণি ব্যৱস্থাটোৰ জৰিয়তে নম্বৰ তালিকাত সন্নিৱিষ্ট কৰা হয়। এই ব্যৱস্থা চলোৱা প্ৰতিষ্ঠানটোৰ সৈতে 2022 চনতে বিশ্ববিদ্যালয়খনৰ
চুক্তিৰ ম্যাদৰ অন্ত পৰে যদিও বৰ্তমানলৈকে এই প্ৰতিষ্ঠানটোৱে নম্বৰ তালিকাৰ কাম কৰি আছে ফলত এই ব্যৱস্থাটোত নম্বৰ বৃদ্ধি কৰাৰ বাবে ধনৰ ব্যাপক লেনদেন হোৱাৰ অভিযোগ উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি বৰপেটাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নম্বৰ দিয়া কম্পিউটাৰ ব্যৱস্থাত আখুৱা থকাৰ কথা প্ৰকাশ কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে নম্বৰ তালিকা কেলেংকাৰীৰ তদন্তত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সম্পূৰ্ণ সহযোগ কৰিব বুলি জানিবলৈ দিছে মাজুলীৰ গড়মূৰ থানাত কালি নতুন অপৰাধ আইন ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতা 2023 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023ৰ বিষয়ে এখন জনসজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয় সভাখনত জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে সমগ্ৰ দেশজুৰি অহা 1 জুলাইৰ পৰা বলবৎ হ'বলগীয়া আইন সন্দৰ্ভত বিস্তৃত ব্যাখ্যা কৰে সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক বিপুল চেতিয়াই পৰিৱৰ্তিত এই আইন সন্দৰ্ভত বক্তব্য দি ৰাইজৰ সহযোগিতা কামনা কৰে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰামসাগৰ নাথ শিক্ষাবিদ পুতুল মহন্ত সমাজকৰ্মী ফিজু দত্ত সাংবাদিক জীৱন বৰুৱা গাঁওৰক্ষী বাহিনীৰ প্ৰশান্ত শইকীয়াই সভাখনত উপস্থিত থাকি আইন সন্দৰ্ভত প্ৰশাসনে ৰাইজক আগতীয়াকৈ জনোৱাৰ বাবে ধন্যবাদ জনায় এই সভাত উপ আৰক্ষী অধীক্ষক হিমাংশু গোহাঁই আৰক্ষী বিষয়াসকল আৰু গড়মূৰ আৰক্ষী চকীৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ বিষয়াসকল উপস্থিত থাকে ইফালে জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত কালি বৰহোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত বৰহোলা অঞ্চলৰ মহিলাসকলক লৈ শিশুৰ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয় সভাত মাজুলী শিশু কল্যাণ সমিতিৰ অধীক্ষক বাণীকান্ত বৰুৱাৰ লগতে উপস্থিত থকা জিলা শিশু সুৰক্ষা গোটৰ বিষয়া জ্যোতিকা বৰা সমাজকৰ্মী ৰণুমণি বৰা আৰু কাউন্সিলৰ জিতেন বৰাই এই বিষয় সন্দৰ্ভত আলোচনা কৰি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা কৃষি বিভাগৰ দ্বাৰা বিভিন্ন আলোচনা পৰ্যালোচনা আৰু পৰিদৰ্শনৰ উদ্দেশ্যে কালি অসম কৃষি সঞ্চালকালয়ৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল মৰিগাঁৱত উপস্থিত হয় ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ ৰাজ্যিক নডেল বিষয়া ভাস্কৰ কলিতাৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৱে জিলাখনৰ কৃষি পদ্ধতিৰ মূল্যাংকন আৰু জিলাখনৰ বিভিন্ন প্ৰান্তত চলি থকা আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে এই পৰিদৰ্শন কালত দলটোৱে কৃষকসকলৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰে প্ৰথমে প্ৰতিনিধি দলটো জাগিৰোড কৃষি চক্ৰৰ অন্তৰ্গত আমলিঘাট বানানা প্ৰডিউচাৰ কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হয় ইয়াৰ পাছতে দলটো জাগিৰোডৰ মকৰিয়াত অসম ফ্লৰিকালচাৰ মিছনৰ অধীনত কৃষক নিপজ্যোতি বৰাই ব্যৱসায় ভিত্তিত কৰা এন্থোৰিয়াম ফুলৰ খেতি পৰিদৰ্শন কৰে ইফালে কাৰ্বি আংলং জিলাৰ ডিফু কৃষি বিজ্ঞান কেন্দ্ৰই জিলাখনত কৃষি উৎপাদন দুগুণ কৰাৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে সেই অনুসৰি কালি ধনশিৰিৰ কঁঠালগুৰিত স্থানীয় কৃষকৰ মাজত এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ডিফু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞসকলে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে এনআইএ যোৰহাট লিচুবাৰী সেনা শিবিৰৰ সমীপত বিগত বৰ্ষৰ 14 ছেপ্টেম্বৰত হোৱা বোমা বিস্ফোৰণ ঘটনাৰ অভিযোগনামা দাখিল কৰিছে এই অভিযোগনামাত দোষী সাব্যস্ত কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া তিতাবৰৰ দীপাংকৰ গগৈৰ নাম নথকাত স্থানীয় ৰাইজে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছে ভুৱা গোচৰত তিতাবৰৰ যুৱক দীপাংকৰ গগৈক নিৰ্যাতন চলাই মৃত্যুৰ মুখলৈ ঠেলি দিয়া যোৰহাটৰ তদানীন্তন আৰক্ষী অধীক্ষক মোহনলাল মীনাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি আইনী শাস্তি প্ৰদান কৰিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে যোৰহাট জিলা প্ৰশাসনে আজিৰ পৰা তিনিদিনীয়াকৈ যোৰহাট জিলা দিৱস উদযাপন কৰিবলৈ লৈছে আজি পুৱা যোৰহাট জিলা দিৱসৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ চাফাই অভিযানেৰে হয় পুৱা নগৰখনৰ বিভিন্ন বাট পথ চাফাই কৰ্মীসকলে পৰিষ্কাৰ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব এয়া হ'ব অনুষ্ঠানটোৰ 111 সংখ্যক খণ্ড আনহাতে শ্ৰীমোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব মন কী বাতৰ প্ৰথমটো খণ্ড আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব আকাশবাণী দূৰদৰ্শন নিউজৰ উপৰি প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব আকাশবাণীয়ে অনুষ্ঠানটোৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব এতিয়া শুনক খেলৰ বাতৰি ভাৰত আজি বাৰবাডোছত হ'বলগীয়া ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব
ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক 68 ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে আনহাতে দক্ষিণ আফ্ৰিকাই ছেমিফাইনেলত আফগানিস্তানক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰত আৰু দক্ষিণ আফ্ৰিকা এইবাৰৰ প্ৰতিযোগিতাত বৰ্তমানলৈকে এখনো খেলত পৰাজিত হোৱা নাই ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ এইখন অন্তিমখন খেল হ'ব ভাৰতীয় মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চেন্নাইত অনুষ্ঠিত একমাত্ৰ টেষ্টৰ আজি দ্বিতীয় দিনা 4 উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 525 ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰিব ভাৰতে কালি প্ৰথম দিনা টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ সুন্দৰ প্ৰদৰ্শন কৰে শেফালী বাৰ্মা আৰু স্মৃতি মান্ধানাই প্ৰথম উইকেটৰ জুটিত 292 ৰান কৰি মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰানৰ অভিলেখ গঢ়ে শেফালী বাৰ্মাই 197টা বলত 205 ৰান কৰি মহিলা টেষ্ট ক্ৰিকেটত দ্ৰুত দ্বিশতক অৰ্জন কৰে আনহাতে মান্ধানাই 161টা বলত 149 ৰান কৰে ভাৰতীয় মহিলা দলটোৱে একেটা দিনতে 525 ৰান সংগ্ৰহ কৰি মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ 89 বছৰৰ পুৰণি অভিলেখ ভংগ কৰে ইয়াৰ পূৰ্বে ইংলেণ্ডে 1935 চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ক্ৰাইষ্টচাৰ্চত এদিনতে 2টা উইকেট হেৰুৱাই 431 ৰান কৰিছিল এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে বৰষা শৰ্মাই আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ ভিতৰত দৈনিক অসম নিয়মীয়া বাৰ্তা আৰু দৈনিক অগ্ৰদূত কাকতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ধনৰ বিনিময়ত নম্বৰ বৃদ্ধি কৰি মাৰ্কশ্বিট কেলেংকাৰী হোৱা বাতৰিটো ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে ৰাইজক মাধমাৰ দি বৃদ্ধি কৰিলে সেৱা মাচুল এই শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে পৰীক্ষাক লৈ ধুমুহা সদন অচল সুৰাত মগন ৰাজ্য ৰাজকোষলৈ দৈনিক 11 কোটি ৰাজধানী দিল্লীত জলপ্ৰলয় শিৰোনামেৰে ক্ৰমে আমাৰ অসম অসমীয়া খবৰ আৰু দৈনিক জনভূমি কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে 1204 কোটি টকা ব্যয় সাপেক্ষ কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চললৈ 6টা প্ৰকল্প ঘোষণা কৰাৰ বাতৰিটো দ্য সেন্টিনেল কাকতে চেণ্টাৰ কনচিডাৰ্ছ 6 প্ৰজেক্টছ ফৰ নৰ্থ ইষ্ট ৱৰ্থ ৰুপিজ 1204 কাৰোৰ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে আনহাতে দি আছাম ট্ৰিবিউন কাকতে নিট পৰীক্ষাৰ বেমেজালিৰ বিষয়টো উত্থাপন কৰাৰ ফলত সদন উত্তপ্ত হোৱাৰ বাতৰিটো কাকতখনে ৰাকাছ ইন পাৰ্লিয়ামেণ্ট অভাৰ নিট ইছ্যু শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে এই বাতৰিটোকে দৈনিক অসম নিয়মীয়া বাৰ্তা দৈনিক অগ্ৰদূতৰ লগতে অন্য কাকতেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শৈক্ষিক উৎকৰ্ষৰ নতুন যুগৰ সূচনা কৰিব বুলি কৰা মন্তব্যৰ বাতৰিটোৰ লগতে গুৱাহাটীৰ পৰা পুনৰ এয়াৰ ইণ্ডিয়াৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হোৱাৰ বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে কামাখ্যা মন্দিৰত সপত্নীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূজা অৰ্চনা কৰি 2-3 মাহৰ ভিতৰতে কামাখ্যা মন্দিৰ কৰিডৰৰ কাম আৰম্ভ হ'ব বুলি কৰা মন্তব্যক ভিন ভিন শিৰোনামেৰে নিয়মীয়া বাৰ্তা অসমীয়া প্ৰতিদিন আমাৰ অসমৰ লগতে প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ এনডিএৰ সাংসদসকলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰাৰ বাতৰি আৰু সমৰ্থ পৰ্টেলৰ জৰিয়তে স্নাতক পাঠ্যক্ৰমৰ 1 কোটি 23 লাখ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰাৰ বাতৰিটো কাকতসমূহে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে আজি টি20 বিশ্বকাপৰ ফাইনেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বাতৰিটো আজি প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে প্ৰকাশ কৰিছে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাস্তা বেয়া হলে টুল লোৱা অনুচিত বুলি কৰা মন্তব্য আমাৰ অসম কাকতে প্ৰকাশ কৰিছে আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে পেৰিছলৈ উৰা মাৰিলে লাভলিনাই শিল্পী হেমন্ত দত্তলৈ বান থিয়েটাৰ বঁটা ইত্যাদি এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন ধন্যবাদ বৰষা শৰ্মা বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা 2023 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 সোমবাৰৰ পৰা দেশত প্ৰযোজ্য বাতিল হোৱা আৰু পিছুৱাই দিয়া বিভিন্ন পৰীক্ষাৰ নতুন সূচী ঘোষণা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ চাহপাতৰ গুণগত মান পৰীক্ষা কৰিবলৈ ৰাজ্য চৰকাৰৰ উদ্যোগত আজি প্ৰথমখন ভ্ৰাম্যমান পৰীক্ষণ বাহন মুকলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নম্বৰ তালিকা জালিয়াতিত জড়িত থকাৰ অভিযোগত ধুবুৰী আইন মহাবিদ্যালয়ৰ কম্পিউটাৰ শিক্ষক শিৱতোষ মাহাতক আটক আৰু আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল